সঁচাকৈ আমি খুব আনন্দিত হৈছোঁ বাইজিত বাহেৰে যি ফলাফল দেখাইছে আমি নতুন আনন্দিত হৈছোঁ আমি সদ্যগৃহীত অসমত যিসকল নিট পৰীক্ষাত ভাল ফলাফল হৈছে তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এটা কথা যে শিক্ষাৰ এটা যে পোহৰ এই পোহৰ আজি বাইজিত বাহেৰে দেখাইছে কাৰণ তেখেতৰ পিতৃ এজন সমাজৰ এজন শিক্ষক আছিল আৰু তেখেতসকলে এই ফেমিলিটোৰ পৰা বা এই অঞ্চলৰ পৰা যে বাইজিত বাহেৰে যি সপোন দেখিছে সেই সপোন আজি বাস্তৱিত হৈছে গতিকে অঞ্চলবাসী হিচাপে বা গাঁওবাসী হিচাপে আমি নতুন আনন্দিত হৈছোঁ আৰু গৌৰৱান্বিত হৈছোঁ কাৰণ আমাৰ সমাজত এটা বস্তু অভাৱ আছে এইটো হৈছে ডক্টৰৰ অভাৱ আৰু তাত আজি দেখা পাইছোঁ যে বাইজিত বাহেৰে যি ফলাফল হৈছে আৰু তাত এখন আৰু তেওঁ নিজেও কৈছে যে সমাজত ডাক্তৰ হৈ যি সেৱা আগবঢ়াব গতিকে যিসকল দৰিদ্ৰ মানুহ আছে তেখেতসকলৰ সেৱা কৰিবৰ উদ্দেশ্যে বাইজিত বাহেৰে এই সপোন বাস্তৱিত কৰিছে গতিকে আমি অঞ্চলবাসী হিচাপে গৌৰৱান্বিত আৰু তেখেতক আমি এই স্বাগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগত জড়িত তেখেতৰ পিতৃ মাতৃকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ খুব ভাল লাগিছে ইমানদিন এটা সপোন আছিল সেই সপোনটো পূৰণ হ'বলৈ গৈ আছে মাতৃয়ে যাতে সমাজৰ কাৰণে কিবা এটা কৰিব পাৰে সেইটোৱে সপোন আছিল আমাৰ কামামাৰী গাঁৱত আজিলৈকে এজন চিকিৎসক হ'ব পৰা নাই মাতৃ প্ৰথমবাৰৰ বাবে নিট এক্সামত উত্তীৰ্ণ হৈছে গতিকে আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ আশা আছিল যে আমাৰ সৰু মাতৃ এজন সুচিকিৎসক হ'ব আৰু আমাৰ পৰিয়ালৰ তৰফৰ পৰা সকলোৱেই তেওঁক আশা দিছিল আৰু ভৰসা দিছিল সাহস দিছিল যে তুমি ভালকৈ পঢ়া আৰু নেটত যাতে ভাল ৰিজাল্ট কৰিব পাৰা যাতে আমাৰ সমাজখনক যাতে আগুৱাই নিব পাৰা সুচিকিৎসক হৈ যে ভাল চিকিৎসা দিব পাৰা দুখীয়া মানুহক যাতে কেতিয়াবা কোনো এনেকুৱা কিছুমান মানুহ আহিব পইচা নাই টকা নাই সিহঁতক যাতে বিনা ফ্ৰী চিকিৎসা কৰিব পাৰা কৰি পেলাই যে সমাজখন আগুৱাই নিব পাৰা সেইটো আমাৰ সপোন আছিল আৰু সেই সপোনটো আমাৰ বাইজিত বাহাৰ এখেত সপোনটো পূৰা কৰিছে আমি অহা ধন্যবাদ এখেতক জ্ঞাপন কৰিব গ্ৰাম্য অঞ্চলৰ পৰা তুমি আগবাঢ়ি গৈছা এগৰাকী সুচিকিৎসক হ'বা কি ক'বা এই মুহূৰ্তত মই বহুত গৌৰৱান্বিত কাৰণ মোৰ মাক দেউতাকে আশা কৰিছিল মোৰ কাৰণে যে মই এটা ভাল মানুহ হিচাপে গঢ়ি উঠিব পাৰোঁ আৰু মই মোৰ মাক দেউতাকৰ আশা পূৰণ কৰিব আশা কৰিছোঁ আৰু সেইকাৰণে মই মানে নিট এক্সাম দিছোঁ আৰু নিটত ভাল ৰিজাল্টটো পাইছোঁ বাৰু এতিয়া চাওঁ এতিয়া যদি এটা ভাল চিকিৎসক হৈ সমাজক সেৱা কৰিব পাৰোঁ তেতিয়া মই বহুত মানে হেৰি হ'ম যে মই মোক ছাকচেছ বুলি মানিব পাৰিম তেনেকৈ ক্লাছ 6লৈকে এমি মাদ্ৰাছাৰ পৰা পঢ়িছোঁ তাৰপিছত হাইস্কুলীয়া শিক্ষা কলিমিটাউন হাইস্কুলৰ পৰা পঢ়িছোঁ পিছত হাই ছেকেণ্ডেৰীটো মই কনচেপ্ট জুনিয়ৰ কলেজৰ পৰা পঢ়িছোঁ তাৰপিছত মানে মই যিটো মোৰ জাৰ্ণি আছিলোঁ সেই জাৰ্ণিত মোৰ ঘৰৰ মানুহৰ মোৰ বহুত মানুহৰ মানে হেৰি আছে হাত আছে মোক কেতিয়াবা এনেকুৱা হৈছিল যে এক্সামত বহুত মাৰ্ক কম আহিছিল বেছি আহিছিল তেতিয়া মই বহুত ডিমটিভেশ্যনো হৈছিলোঁ তেতিয়া মোৰ দাদাসকলে মোক বুজাইছিল যে এক্সাম মানে তেনেকুৱা হয়েই মানে চেল্ফ কনফিডেন্সটো ৰাখিব লাগিব তেনেকৈ কৰি আজি মই ভাবিছোঁ যে ঘৰ অফিচ গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী